ইমানটো লম যে স্কিন আৰু ডিঙিটো কালাৰ নহলে নিমিলে চাবচোন Hello everyone, welcome back to my YouTube channel. আজি ৰাতিপুৱাৰ পৰা ভিডিওটো ষ্টাৰ্ট কৰিছো এতিয়া বাজিছে 7:05 মই ৰেডি হ'ব লৈছো গা পা ধুই আহিলো ব্ৰেকফাষ্ট কৰি আহিলো দেখিছানে চুলি তিতিয়া আছে আজি যাম আমি এফালে সোনাৰীৰে যাব লাইছো আমাৰ নিশা হেতৰ ঘৰলৈ গটিকে তাৰ কাৰণে এতিয়া ৰেডি হ'ব লাইছো আপোনালোকক আজি মই দেখুৱাম ভাবিছো যে মই কৰবালৈ গলে কেনেদৰে ৰেডি হ'ম গটিকে বলক ভিডিওটো স্কিপ নকৰি আপোনালোকে হেকলৈকে চাব বুলি আশা ৰাখিলো মই বেছিকৈ একো নকৰো বেসিক বস্তু কিটা যোনটো সকলো মহিলা সকলে বা সকলো ছোৱালী সকলে কৰে হেতুকে কৰো গটিকে তাকে দেখুৱা আপোনালোকক বলক এতিয়া মই ফেস ওয়াশ কৰি আহিছো দেখিছানে মোৰ স্কিনত একোৱে প্ৰডাক্ট নাই চাওক গটিকে প্ৰথমতে মই ভালকে মুখখন ফেস ওয়াশ দি ধুই আহিছো এতিয়া মই ইউজ কৰিম ময়শ্চাৰাইজাৰ আৰু ময়শ্চাৰাইজাৰৰ কাৰণে মোৰ ওচৰত কেবাটা অপচন আছে কিন্তু আজি মই ইউজ কৰিম এটো Olay Total Effects 7-in-1 Day Cream Normal at SPF 15 আছে আপোনালোকে দেখা পাইছে চাগে এটো ফাৰ্স্ট মই ইয়াৰ ইমানটো লম দেখিছে আপোনালোকে এটো ভালকে মই নিজৰ স্কিনত লগাই লম আপোনালোকে ইচ্ছা কৰিলে ডট কিও লগাই লব পাৰে কিন্তু যেহেতু মই এতিয়া দেৰি হৈছে সেই কাৰণে হেবু কৰি থাকিবলৈ সময় নাই মই এনেকৈ জলদি লগাই লৈছো নিজৰ ডিঙিটো আৰু নিজৰ কাণ কিখনো ইগনোৰ কৰিব নালাগে সকলোকে সমানে ময়শ্চাৰাইজ কৰিব লাগে নহলে চাবচোন এটা ডিসকালাৰ হৈ যায় স্কিন আৰু ডিঙিটো কালাৰ নহলে নিমিলে চাবচোন সমানে কেয়াৰ ল'ব লাগে এতিয়া মই ইউজ কৰিব লাইছো এটা এটো হেৰি সানস্ক্রিন এটো অয়েল কন্ট্ৰোল সানস্ক্রিন ম্যাট জেল হয় সানব্লক OC45 এটো ডক্টৰ দ্বাৰা ৰেকমেন্ডেড হয় এটো মেডিকেটেড হয় গটিকে মই তাৰে লগাম সানস্ক্রিন ভালকে লগাব লাগে এনে বাহিৰলে নগলেও লগাব লাগে কিন্তু আজিটো বাহিৰলে গৈছোৱে গটিকে আৰুৱে ভালকে লগাব লাগে খুব ইম্পৰ্টেন্ট হয় সানস্ক্রিন দিয়া যি এনवायरमेंट হৈছে সানস্ক্রিনটো লগাব লাগে এয়া হৈ গল এতিয়া মই ইউজ কৰিব লাইছো এটো মেবলিনৰ ফিট মি কম্পেক্ট পাউডাৰ এটো ম্যাট প্লাস পোৰলেস পাউডাৰ হয় এটো দেখা পাইছে এটো শেডটো হৈছে আইভৰি দেখা পাইছে আপোনালোকে এটো হেখে হবলে হৈছেগে আৰু এটা কিনিব লাগিব এটো দেখা পাইছে কিমান লগাও মই এটো একচুয়ালি মই যেতিয়া নলগাও মোৰ যেহেতু ফেসখন খুব বেছি অয়েলি হয় গটিকে এটো মই কবাত মানে বাহিৰলে গলে অকমান জাস্ট ড্যাব কৰি যাও স্কিনত মই আইনাত চাই লগাই লো এদিন আপোনালোকক মই এটা ভিডিওত দেখুৱাম যে মই ময়শ্চাৰাইজাৰ বা সানস্ক্রিন কি ইউজ কৰো সকলো প্ৰডাক্টস দেখাম মই মেকআপ যেহেতু আছে যদি বেছিকে ইউজ নকৰো মই মানে ভাল নাপাওঁ ইমান মেকআপৰে কৰিব নাজানো ইমান ভালকে গতিকে এটো হৈ গল আপোনালোকে ব্যাকগ্ৰাউণ্ডটো ইগনোৰ কৰিব দে জানে নহয় কবালে যাবৰ সময়ত মানুহ এঘৰৰ মানে কিমান কি মানে বস্তু থাকে ন কিমান কি উল্টা হয় গুটে ৰুমটো যোৱাৰ আগতে ঠিক কৰি থৈ যাম বাৰু এতিয়া মই ইউজ কৰিম বিন্দি যোনটো সকলো মহিলাৰে সকলো নাৰীৰে প্ৰতীক বিবাহিত নাৰী গতিকে মই হেতুকে ইউজ কৰিম ইয়া হল এতিয়া মই ইউজ কৰিম ব্লাশ
ব্লাছৰ কাৰণে মই এটা টেকনিক ইউজ কৰোঁ, সেইটো আছে চাব ৱেষ্ট মোৰ এটা ৰেড কালাৰ লিপষ্টিক আছে দেই L18ৰ, সেইটো কি কৰোঁ জাষ্ট ইয়াত অলপমান লগাওঁ, ইয়াত আৰু ইয়াত এনেকৈ লগাই পিনে কি কৰোঁ অলপমান ময়শ্চাৰাইজাৰ লওঁ, অলপমান বেছি নহয় দেই নহ'লে আকৌ অইলি হৈ যাব। তাৰপিছত মই ময়শ্চাৰাইজাৰটো ইউজ কৰি অলপমান এনেকৈ কৰি পিনে জাষ্ট এনেকৈ কৰি এয়া দেখিছেনে ইমান ধুনীয়াকৈ ব্লেণ্ড হৈ গৈছে। এয়া চাওক দেখিছেনে, এয়া হৈ গ'ল। এতিয়া এইটো কোনো পাৰ্টি মেকআপ নহয় বা পাৰ্টিলৈ যাবলৈ হ'লে মই কেনেকৈ ৰেডি হওঁ সেইটো নহয়, ক'ৰবালৈ এনে ওলাই গ'লে মই চিম্পলকৈ কেনেকৈ ৰেডি হওঁ সেইটোকে দেখাই আছোঁ। গতিকে এতিয়া মই ইউজ কৰিম কাজল, আইলাইনাৰো আছে কিন্তু যিহেতু দেৰি হৈছে জলদি কেনেকৈ কৰিব লাগে ক'ৰবাত যাব লগা থাকিলে সেইটোহে মই দেখাইছোঁ। গতিকে এতিয়া মই ইউজ কৰিম, এডাল হৈছে কলচেল কাজল ইউজ কৰিম। মই এনেকৈ চকুটো ধৰি লওঁ, ধৰি পিনে জাষ্ট উইং এটা এনেকৈ বনাই দিওঁ, দেখিছেনে। এনেকৈ কেতিয়াবা দৰকাৰ হ'লে ডাৰ্ক কৰোঁ, কেতিয়াবা লাইট কৰোঁ, মই আঁকি লওঁ নহ'লে দুইটা সমান নহ'ব, আঁকি লৈছোঁ। তাৰপিছত লগ পাই আছোঁ আকৌ ওপৰ পাৰ্টটো হৈ গ'ল। এতিয়া মই কৰিম তলত। কাজল হৈছে মোৰ চবতছে মেকআপৰ ভিতৰত মষ্ট ফেভৰেট এটা বস্তু। মই লিপষ্টিক নলগাকৈ যাব পাৰোঁ কিন্তু কাজল নলগাকৈ ন মই একদম যাবই নোৱাৰোঁ, মোৰ ইমানে ভাল লাগে কাজল। এতিয়া তলত আঁকিম, দেখিছে বেকগ্ৰাউণ্ডটো একদম ইগন'ৰ কৰিব দেই, কৈছোঁৱেই। হৈ গ'ল। এতিয়া মই ইউজ কৰিব লৈছোঁ এইটো লিপষ্টিকৰ কেইবাটাও অপশ্যন আছে কিন্তু মই আজি ইউজ কৰিম ইনশ্বাইন অৰিজিনেলছৰ এবছলিউট মেট ন' ট্ৰান্সফাৰ লিপষ্টিক ইন দ্য শ্বেড 415 লাভা লাভ। এইটো তাৰ শ্বেডটো এনেকুৱা ধৰণৰ, এইটো মোৰ খুব ফেভৰেট হয়, দেখা পাইছে আপোনালোকে। গতিকে এইটো মই ইউজ কৰি লওঁ। তাৰপিছত লগ পাই আছোঁ লিপষ্টিকটোনো কি দেখুৱাব আছে ন, চবেই জানি লগাবলৈ। গতিকে মই ইউজ কৰি পিনে লগাই পিনে আহি আছোঁ। এয়া হৈ গ'ল লিপষ্টিক লগাই। যিহেতু মই চুলিখিনি ধুইছিলোঁ গতিকে এতিয়া মই ইউজ কৰিম ৰেভেলৰ, এইটো যে মই আপোনালোকক দেখুৱাইছিলোঁ এটা ভিডিঅ'ত, ইয়াৰ চেৰামটো ইউজ কৰিম। এতিয়া বেছি নলওঁ, সেইটো এনেকুৱা ডিজাইনত দিয়া হয় দেখিছেনে আপোনালোকে ড্ৰপাৰ ষ্টাইলত। ইয়াৰ এই 2 ড্ৰপমান ল'ম, কাফি হয়, বেছি ল'ব দৰকাৰে নাই। এয়া অলপমান 2 ড্ৰপমান লৈ মই চুলিখিনিত লগাই ল'ম। তাৰপিছত চুলিখিনি ফলিয়াই আই এম ৰেডি। গতিকে লগ পাই আছোঁ তাৰপিছত দেই। এয়া হৈছে মোৰ ফাইনেল লুক, মই ৰেডি। চুলিখিনি ইগন'ৰ কৰিব তিতি আছে, গতিকে এতিয়া গৈ থাকোঁ। আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো, আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মই যেতিয়াও ভিডিঅ' দিওঁ আপোনালোকলৈ এটা নটিফিকেশ্যন যায়। গতিকে মই পুনৰ উভতি আহিম এটি নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ আহিছোঁ, আজি ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।